ইয়াৰ আগলৈকে আমি অসমৰ বৰ্ডাৰৰ বিষয়ে পঢ়িলো আৰু মই ভাবো যে সকলোৰে বৰ্ডাৰলৈকে ক্লিয়াৰ হৈছে। আজি আমি পঢ়িবলৈ গৈ আছো ব্ৰহ্মপুত্ৰ ৰিভাৰ, বৰাক ৰিভাৰ, অসমৰ ক্লাইমেট, বায়'ডাইভাৰ্চিটি, ৱেটলেণ্ডছ, বিল আৰু নেশ্যনেল পাৰ্কছ। প্ৰথমে আমি আৰম্ভ কৰো ব্ৰহ্মপুত্ৰ ৰিভাৰৰ পৰা। ঠিক আছে, চাওক আপোনালোকে ডায়েগ্ৰামত দেখা পাইছে ব্ৰহ্মপুত্ৰ ৰিভাৰখন, হয়নে? ব্ৰহ্মপুত্ৰ ৰিভাৰখন অৰিজিনেট ক'ৰ পৰা হৈছে? প্ৰথমে আমি জানিব লাগিব যে ব্ৰহ্মপুত্ৰ ৰিভাৰখন অৰিজিনেট ক'ৰ পৰা হৈছে, ক'ত সোমাইছে, কেনেকৈ আহিছে, হয়নে? ইয়াত আপুনি দেখিবলৈ পাইছে এখন ভাৰতৰ মেপ, আৰু এইটো যি ব্লু কালাৰে আছে এইখন হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ। ক'ৰ পৰা অৰিজিনেট হৈছে মই এইটো লাহে লাহে ক'ম। এইখন এনেদৰে চাইনা, দেখিছে? চাইনা তিব্বতেৰে প্ৰথমে পাৰ হৈছে, তিব্বতৰ পৰা ক'ত সোমাইছে? আমাৰ ইণ্ডিয়াৰ প্ৰথম অৰুণাচলত সোমাইছে, দেখিছে? এটা টাৰ্ণ লৈছে, অৰুণাচলৰ পৰা আহি আহি আমাৰ অসমত সোমাইছে, গোটেই অসমৰ মাজেৰে পাৰ হৈছে, পাৰ হৈ বাংলাদেশত গৈছে, আৰু বাংলাদেশৰ পৰা ক'ত পৰিছে? বে অফ বেংগলত পৰিছে। এতিয়া আপুনি এটা কথা গম পাব লাগিব যে ব্ৰহ্মপুত্ৰ ৰিভাৰখন তিনিখন দেশৰ মাজেৰে যায়। কি কি দেশ? চাইনা, ইণ্ডিয়া আৰু বাংলাদেশ। অ'কে, তো আপুনি চাওক যে দ্য ৰিভাৰ অৰিজিনেট ফ্ৰম কৈলাশ ৰেঞ্জেছ অফ হিমালয়া এট এন এলিভেশ্যন অফ 5,300 meter. Okay, it originates in the Mansarovar Lake region near Mount Kailash. So, এইটো অৰিজিনেট ইয়াৰ পৰা হৈছে, এইখিনি হৈছে আপোনাৰ মাউণ্ট কৈলাশ, ঠিক আছে? আৰু ইয়াতে আছে আপোনাৰ মানসৰোবৰ লেক, আৰু এই মানসৰোবৰ লেকৰ পৰাই ব্ৰহ্মপুত্ৰখন অৰিজিনেট হৈছে। অৰিজিনেট হৈ তিব্বতৰ মাজেৰে পাৰ হৈছে, আৰু তাৰপিছত অৰুণাচলত সোমাইছে, আমাৰ অসমত সোমাইছে, আৰু বাংলাদেশত সোমাই বে অফ বেংগলত পৰিছে। অ'কে, ঠিক আছে। এতিয়া ইয়াতে লিখা আছে যে ব্ৰহ্মপুত্ৰ কোন কোন দেশৰ মাজেৰে পাৰ হৈছে? তিব্বত মানে চাইনা, ঠিক আছে, নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া এণ্ড বাংলাদেশ। আৰু এই ব্ৰহ্মপুত্ৰখনক বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায়। ব্ৰহ্মপুত্ৰক আমাৰ অসমীয়াত কি বুলি কয়? ব্ৰহ্মপুত্ৰ বা লুইত। অসমত ইয়াক ব্ৰহ্মপুত্ৰ বা লুইত বুলি জনা হয়। আৰু তিব্বতত ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায়? ইয়াৰলুং চাংপো, ঠিক আছে। আৰু অৰুণাচলত চিয়াং বা দিহাং নামেৰে এই ব্ৰহ্মপুত্ৰ ৰিভাৰখনকে কোৱা হয়। মনত ৰাখিব যে আমাৰ ব্ৰহ্মপুত্ৰ নদীখনক তিব্বতত কোৱা হয় ইয়াৰলুং চাংপো, অকে, অৰুণাচলত চিয়াং বা দিহাং, আৰু অসমত ব্ৰহ্মপুত্ৰ বা লুইত, আৰু বাংলাদেশত ইয়াক যমুনা ৰিভাৰ বুলি কোৱা হয়। ঠিক আছে, বাংলাদেশত যমুনা, মেঘনা, গংগা কেনেকে হয় এইটো আমি পিছত গম পামগৈ। ঠিক আছে, প্ৰথমে তিনিটা বস্তু মনত ৰাখিব, ঠিক আছে। অকে, নাও সেইটো চাওক, আমাৰ যিখন ব্ৰহ্মপুত্ৰ ৰিভাৰ 9th লাৰ্জেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড বাই ডিscharge এণ্ড 15 লংগেষ্ট। আপোনাক যদি কুৱেশ্যনত কৰে যে ব্ৰহ্মপুত্ৰ ৰিভাৰখন ইন টাৰ্মছ অফ ডিscharge কিমান ৰেংকত ৱৰ্ল্ডৰ ভিতৰত? ইন টাৰ্ম অফ ডিscharge 9th লাৰ্জেষ্ট, আৰু দীঘলৰ ভিতৰত হ'ব 15th লংগেষ্ট ৰিভাৰ। অকে, ইম্পৰ্টেণ্ট টপিকবোৰ চাওক যে টোটেল লেংথ, ব্ৰহ্মপুত্ৰ নদীখনৰ টোটেল লেংথ কিমান? 2880 কিলোমিটাৰ, 2880 কিলোমিটাৰ। আৰু অসমত ইয়াৰ লেংথ কিমান? 725 কিলোমিটাৰ। যিখিনি ৰেডেৰে মাৰ্ক কৰা আছে সেই পইণ্ট কেইটা, ৰেড আৰু য়েল্লো হাইলাইট কৰা পইণ্ট কেইটা যেনেকৈ নহওক আপোনালোকে মনত ৰাখিব, ঠিক আছে। আৰু দ্য এভাৰেজ উইথ অফ ব্ৰহ্মপুত্ৰ ইজ 4.56 কিলোমিটাৰ। অকে, আৰু দ্য মোষ্ট predominant soil type in sub-basin are red, loamy or alluvial soil. ঠিক আছে, আমাৰ ব্ৰহ্মপুত্ৰৰ ভেলীৰ যিটো সইল মেইনলি ৰেড, লুমি অৰ এলুভিয়েল সইল। ঠিক আছে, মই ভাবো যে আপোনালোকৰ ব্ৰহ্মপুত্ৰৰ অৰিজিন, ডিফাৰেণ্ট নেম, তাৰ পাছত আহি অৰুণাচল, আসাম কেনেকে কি হয় এইখিনি কথা আপোনালোকে গম পালে। আৰু বাংলাদেশত গৈ কাৰ লগত মিলি কি নাম লয় এইখিনি আমি পিছত গম পাম। অকে, তো আমি ব্ৰহ্মপুত্ৰৰ বিষয়ে এইখিনি শিকিলো। এইখিনি চাওক, অসমত এইখন কেনেকে পাৰ হৈ আহিছে, এনেকে পাৰ হৈ গৈছে। আৰু যেতিয়া আপুনি ব্ৰহ্মপুত্ৰৰ বিষয়ে পঢ়িব, আৰু এটা বস্তু আপুনি মন কৰক যে দ্য এভাৰেজ শ্লোপ ইন আসাম ইজ 0.1, ঠিক আছে, এইটো ভুল লিখিছে চাগে, 0.1 পাৰ মিটাৰ, 0.1 মিটাৰ পাৰ কিলোমিটাৰ হ'ব লাগিছিল। অকে, 0.1 মিটাৰ পাৰ কিলোমিটাৰ, ঠিক আছে। দ্য এভাৰেজ ডেপথ অফ দ্য ৰিভাৰ ইজ 38 মিটাৰ ইন আসাম, চৰি ডেপথ, অকে, ডেপথ অফ দ্য ৰিভাৰ ইজ 38 মিটাৰ। মানে এইটোৱে কি বুজাইছে যে শ্লোপ, যে নদী এখন যেতিয়া বৈ আহে তাৰ ঢালটো আমাৰ অসমত কিমান হয়?
1 কিলোমিটাৰত 0.1 মিটাৰ ওকে এইখিনি মনত ৰাখিলো আপোনাৰ হ'ব এতিয়া আমাৰ ব্ৰহ্মপুত্ৰখন অসমৰ মাজেৰে যেটো পাৰ হৈ গৈছে বহুতো নৈ উপনৈ আহি ক'ত পৰে ব্ৰহ্মপুত্ৰত পৰে আৰু ব্ৰহ্মপুত্ৰখনে আমাৰ অসমক দুটা ভাগত ভাগ কৰিছে তাৰ আছে নৰ্থ বেংক আৰু এটা সাউথ বেংক সমগ্ৰ অসমক এই ব্ৰহ্মপুত্ৰই নৰ্থ বেংক আৰু সাউথ বেংকত দুটা ভাগত ভাগ কৰিছে আৰু তাৰে ইম্পৰ্টেন্ট বস্তুবোৰ হৈছে নৰ্থ বেংক ৰিভাৰ আৰু সাউথ বেংক ৰিভাৰ গোটেইখিনি মনত ৰাখিব নোৱাৰিলেও কেইখনমান যিখিনি বেছি ইম্পৰ্টেন্ট সেইখিনি মনত ৰাখিব এতিয়া যদি আপুনি নৰ্থ বেংক ৰিভাৰ বিষয়ে চায় তেনেহলে সোৱণশিৰি ৰঙা নদী ডিক্ৰং বুৰৈ বৰগং জিয়াভৰালী ধনশিৰি নৰ্থ পুঠিমাৰী মানাস বেকি আই শংকু চব গোটেইখিনি মনত ৰাখিলো সোৱণশিৰি ঠিক আছে ৰঙা নদী আই শংকুচ মানাস জিয়াভৰালী এইকেইখন মনত ৰাখিব ইয়াৰ পৰা আপোনাৰ আহিব পাৰে কোনখন নৰ্থ বেংকৰ কোনখন সাউথ বেংকৰ তেনেকুৱা কুৱেশ্যন আহিব পাৰে আৰু তাৰ পিছত সাউথ বেংকৰ নদীৰ ভিতৰত আপোনাৰ নদিহিং বুঢ়ীদিহিং দিচাং দিখৌ ভোগদৈ ধনশিৰি কপিলি কুলচি কৃষ্ণাই দুধনৈ জিঞ্জিৰাম এতিয়া কপিলি ঠিক আছে কপিলি ইজ দ্য লাৰ্জেষ্ট সাউথ বেংক ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ যদি কয় কপিল সাউথ বেংকৰ লাৰ্জেষ্ট ট্ৰিবিউটৰী কোনখন হয় সেইখন হ'ব কপিলি নদী ওকে সোৱণশিৰি is known as gold river for its famous gold dust এটো পইণ্টটো মনত ৰাখিব এতিয়া আমাৰ নৰ্থ বেংক আৰু সাউথ বেংকৰ ৰিভাৰবোৰৰ মাজত ডিফাৰেন্স কি চাওক আপুনি অসমৰ মেপখন দেখিলে চাব যে এইটো হৈছে আপোনাৰ নৰ্থ বেংক আৰু এইটো আপোনাৰ সাউথ বেংক ঠিক আছে বা এইটো ৰাইট কি ক'ব ৰাইট সাইড আৰু লেফট সাইড আৰু আপুনি আমাৰ অসমক নৰ্থ আৰু সাউথ হিচাপে মনত ৰাখিলে হ'ব এতিয়া নৰ্থ বেংকত আপুনি যদি চাই এফালে কি আছে এফালে আপোনাৰ হিমালয়া ৰেঞ্জ আছে হয় নাই হিমালয়ান ৰেঞ্জ আছে পাহাৰ আছে তো ইফালৰ পৰা যিবোৰ নদী বৈ আহিব সেইবোৰৰ কি হ'ব তাৰ শ্লোপটো সদায় বাঢ়িব কাৰণ যিহেতু ওখ ঠাই হয় নে নহয় আৰু ইফালে মেক্সিমাম কি আছে প্লেইনে আছে আমাৰ এইটো সাইডে ওকে সেইকাৰণে ইয়াতে আপুনি চাব পাৰে যে দা নৰ্থ বেংক আৰু সাউথ বেংক ৰিভাৰবোৰৰ ভিতৰত নৰ্থ বেংক ৰিভাৰবোৰ কি আছে হেভ এ ভেৰি steep slope and shallow braided channels for a considerable distance from the foothills and in some cases right up to the outfall মানে so নদীখনৰ যেতিয়া বহুত স্লোপ থাকিব তেতিয়া কি হয় সিহঁতৰ চেনেল জিঅমেট্ৰিটো চেঞ্জ হৈ যায় তেতিয়া পানীৰ স্পীডটো বাঢ়িব আৰু তাহাঁতৰ সেডিমেন্ট কহিওৱা আপোনাৰ কেপাচিটিটো বাঢ়ি যাব লগতে বৰষুণ পৰিলে গোটেই পাহাৰৰ পানী লৈ আহিব পাৰিব গতিকে নৰ্থ বেংক আৰু সাউথ বেংক ৰিভাৰবোৰৰ মাজত তেনেকুৱা আপোনাৰ কিছুমান ডিফাৰেন্স আছে ইয়াত আছে হেভি সিল চাৰ্জ পইণ্ট কিটা পঢ়িলে আপুনি গম পাবই আৰু জেনেৰেলি হেভ এ ফ্লাছি ফ্লাড সাউথ বেংকৰ ৰিভাৰবোৰে ইমান ফ্লাড নকৰে যিমানবোৰ নৰ্থ বেংকৰ ৰিভাৰবোৰে কৰে কাৰণ ফ্লাছি ফ্লাড ফ্লাছ ফ্লেড হয় কাৰণ কিয়নো তাত পাহাৰ আছে পাহাৰত যেতিয়া ডাঙৰ বৰষুণ হয় গোটেই পানীবোৰ নামি আহি গোটেই যিমানখিনি নদীৰ লোৱাৰ এৰিয়া আছে চবতে বানপানী কৰি তোলে আৰু কম্পেয়াৰেটিভলি সাউথ বেংক ট্ৰিবিউটৰীবোৰ কি হয় অকমান ফ্লেটাৰ ইন গ্ৰেড ঠিক আছে ওকে হ'ব আৰু লো সিল চাৰ্জটো কি হয় কম হয় যেহেতু বেছি গ্ৰেড নাই বেছি পাহাৰৰ পৰা নাহে তো সিলটো সদায় কমকে আহে কপিলি ইজ দ্য লাৰ্জেষ্ট সাউথ বেংক ট্ৰিবিউটৰী আৰু সোৱণশিৰি ইজ নন এজ গোল্ড ৰিভাৰ বাছ ইমানখিনি জানিলে আমাৰ কাৰণে যথেষ্ট ওকে এতিয়া আহিল আমাৰ ব্ৰিজেছ অফ আসাম আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত কিমানখন ব্ৰিজ আছে আপোনালোকে জানে সকলোৱে জানে এতিয়ালৈকে বৰ্তমানলৈকে 7খন ব্ৰিজ 6খন ব্ৰিজ বনি হৈছে আৰু বহুত বনাই আছে আন্ডাৰ কনষ্ট্ৰাকচন আছে কিন্তু আমাৰ 6খন ব্ৰিজ আছে 6খনৰ ভিতৰত বগীবিল কলিয়া ভুমুৰা শৰাইঘাট নৰনাৰায়ণ সেতু নিউ শৰাইঘাট ব্ৰিজখন কমপ্লিট হৈ গ'ল আৰু ধলা শদিয়া যাক ভূপেন হাজৰিকা সেতু বুলি কোৱা হয় ইম্পৰ্টেন্ট বস্তু এটাৰ লেংথটো চাব বগীবিলৰ 4.94 কিলোমিটাৰ কলিয়া ভুমুৰা 3 কিলোমিটাৰ শৰাইঘাট এপ্ৰক্সিমেটলি 1.5 কিলোমিটাৰ আৰু ভূপেন হাজৰিকা 9.15 কিলোমিটাৰ ঠিক আছে আৰু লোকেশনটো ব্ৰিজৰ লোকেশনটো ক'ত আছে এবাৰ পঢ়িলে বুজি পাব লগতে ওপেন কেতিয়া কৰিছিল কিমান কোনটো ডেটত কিমান চনত ওপেন কৰিছিল হেতু আপোনালোকে গম পাব ওকে তো কেইটামান কোৱেশ্চন কৰো আমি কোৱেশ্চন কৰাৰ আগতে আপুনি চাওক যেহেতু 6খন ব্ৰিজ আছে 6খন ব্ৰিজে বেলেগ মানে বেলেগ কি গোটেই কেইখন ব্ৰিজৰ ওপৰেদি ৰেল আৰু বাছ দুইখন নাযায় ঠিক আছে অকল 3খন ব্ৰিজ আছে ব্ৰহ্মপুত্ৰৰ ওপৰত যি 3খনৰ ওপৰেদি ৰেল আৰু বাছ দুইটা যায় সেইকাৰণে কৈছে কি ৰেল কাম ৰুট ব্ৰিজ তো কোনখনত আছে শৰাইঘাটৰ ওপৰত আছে আপুনি জানে নিউ শৰাইঘাটৰ ওপৰত নাই যদি নিউ শৰাইঘাট বুলি কয় তাৰ ওপৰত ৰেল কাম ৰুট ব্ৰিজ নহয় সেইখন শৰাইঘাট নৰনাৰায়ণ সেতু
আৰু বগীবিল ব্ৰিজ ঠিক আছে আৰু ইহঁতৰ অপেনিং গেটটো চাওক আৰু ডিষ্টেন্সটো চাওক লগতে বগীবিল ব্ৰিজ এছিয়াৰ ছেকেণ্ড লংগেষ্ট ৰেল ক্ৰাম ৰুট ব্ৰিজ হয় ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব গতিকে কুৱেশ্যন কেইটা কৰক এতিয়া কুৱেশ্যনটো কি হ'ব এছিয়াৰ ছেকেণ্ড লংগেষ্ট ৰেল ক্ৰাম ৰুট ব্ৰিজ ইজ চাওক নিজে কৰক কি হ'ব বগীবিল য়েছ তাৰপাছত কি আছে হুইচ ব্ৰিজ ইজ ন'ন এজ ভূপেন হাজৰিকা ব্ৰিজ চাওক এবাৰ পজ কৰক নিজেই কৰক তাৰপিছত আপুনি এনচাৰটো চাব ইয়াতে লিখাই আছিল হ'বলা ইয়াৰ আগত ভূপেন হাজৰিকা কাক কোৱা হয় ঢলা-শদিয়া হয়নে তাৰপাছত লাৰ্জেষ্ট সাউথ বেংক ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ ইজ কপিলি অলপ আগত পঢ়াইছো আপোনালোকে কুৱেশ্যন কেইটা নিজে কৰক হল লংগেষ্ট বৰাক ৰিভাৰ ইন লেংথ অফ বৰাক ৰিভাৰ ইন ইণ্ডিয়া কিমান ওকে এতিয়া কৰকচোন আমি নেক্সট বৰাক ৰিভাৰ পঢ়িম ঠিক আছে ব্ৰহ্মপুত্ৰ হৈ গ'ল ব্ৰহ্মপুত্ৰৰ ওপৰত কি আছে কিমানখিনি ব্ৰিজ আছে কেনেকে বৈছে কি নাম সেইখিনি আমি গম পালো লগতে ব্ৰহ্মপুত্ৰৰ মাজত দুটা নদীদ্বীপ আছে মাজুলী আৰু উমানন্দ সেইখিনি সকলোৱে জানে তাৰ কাৰণে মই এড কৰা নাই যেতিয়া আমি কুৱেশ্যন এনচাৰ কৰিম তেতিয়া সেইখিনি এড কৰি দিম ওকে এতিয়া আমি বৰাক ৰিভাৰ আমাৰ অসমত বিশেষকৈ বৰাক উপত্যকা ব্ৰহ্মপুত্ৰ উপত্যকা দুটা ডাঙৰ উপত্যকা আছে আৰু ব্ৰহ্মপুত্ৰৰ লগতে বৰাকৰো সমানেই সিগনিফিকেন্স আছে ঠিক আছে আমি বৰাকৰ বিষয়ে অলপমান পঢ়ি লওঁ মেইন ফেক্টছবোৰ পঢ়ো এক্সাম ওৰিয়েণ্টেড পঢ়ি আছো আমি বাছ এক্সামত যিমানখিনি আহিব সিমানখিনি পঢ়িলেই হ'ব আৰু বৰাক ৰিভাৰখন কোনকেইখন ঠাইৰ মাজেৰে পাৰ হৈছে মণিপুৰ মিজোৰাম এণ্ড আছাম ইন ইণ্ডিয়া ঠিক আছে আমাৰ ভাৰতৰ কোনকেইখন ষ্টেটৰ মাজেৰে পাৰ হৈ গৈছে বৰাক ৰিভাৰ মণিপুৰ এইটো বহুত ইম্পৰ্টেণ্ট বস্তু মণিপুৰ মিজোৰাম আৰু আছাম আৰু বাংলাদেশত তাৰপিছত গৈ ক'ত সোমাইছে বাংলাদেশত আৰু বাংলাদেশৰ পৰা সোমাইছেগৈ বে অফ বেংগলত আৰু এই বৰাক ৰিভাৰক কি কয় সুৰমা ৰিভাৰ বুলিও কোৱা হয় ঠিক আছে ওকে it flows into Bangladesh where it bifurcates into Surma River and Kusiara River which converge again become the Meghna River before forming Ganges Delta okay delta কেনেকে ফৰ্মেশন হয় কি হয় আমি আহিম পিছত আহিম এইবোৰ ডাঙৰ টপিক আছে কিন্তু ফাৰ্স্ট হেকখিনি জানি লওক আৰু ইন আসাম আসামত তাৰ টোটাল লেংথ কিমান 225 কিলোমিটাৰ কুৱেশ্যনটো যাই কৰক গৈ অসমত কৈছে অসমত লেংথ আৰু গোটেই টোটাল লেংথ বৰাকৰ কিমান হৈছে 900 কিলোমিটাৰ আৰু ইণ্ডিয়াত তাৰ লেংথ 524 কিলোমিটাৰ এই তিনটা বস্তুৰ মাজত আপুনি কনফিউজ নহব টোটাল লেংথ 900 কিলোমিটাৰ ওকে টোটাল আৰু ইণ্ডিয়াত কিমান 524 ইণ্ডিয়া বুলি ক'লে আপোনাৰ মণিপুৰ মিজোৰাম আছাম তিনিখন ষ্টেটৰ মাজেৰে পাৰ হয় ইণ্ডিয়াত তাৰ লেংথ 524 কিলোমিটাৰ আৰু অসমত তাৰ লেংথ 225 কিলোমিটাৰ ঠিক আছে ইয়ালৈ আমাৰ ক্লিয়াৰ হ'ল ব্ৰহ্মপুত্ৰ বৰাক হ'ল কুৱেশ্যন যিমান পাৰে কৰক আৰু মই প্ৰেক্টিছ কুৱেশ্যন দিম তাত আপোনালোকে গম পাব নেক্সট আহিল ৱেটলেণ্ড ইন আছাম ওকে ৱেটলেণ্ড বা বিল আমাৰ অসমৰ কোন ঠাইত কি বিল আছে সেইখিনি ইয়াৰ পৰা আহিব পৰা কুৱেশ্যন এনেকৈ মই কৈ দিছো যে ক'ত কি বিল আছে ঠিক আছে বিলৰ নাম দিব ডিস্ট্ৰিক্ট খুদিব পাৰে বা ডিস্ট্ৰিক্ট আৰু বিলৰ নাম দুফালে দিব আপোনাক মিলাবলৈ দিব পাৰে গতিকে এনেকৈ চাব পাৰে বাৰদলিনো বিল ক'ত আছে ধেমাজি ডিস্ট্ৰিক্ট হয় নাই বাথা বিল দৰং ভকতগাঁও বিল মৰিগাঁও হটা বিল কামৰূপ মেট্ৰ' বৰালিমাৰী বিল যোৰহাট বৰদৈবাম বিল লখিমপুৰ হয় নাই এইখিনি আপোনালোকে পঢ়ি ল'ব নিজে পঢ়ি ল'ব ইয়াত আৰামছে দিয়া আছে এইখন আৰু যিমান পাৰে ইয়াৰ কুৱেশ্যন কৰিব পঢ়ি থাকিব 3-4 বাৰ পঢ়িলে নিজেই মনত ৰখি যাব বেছি নাই 3-4 বাৰ মান পঢ়িব নিজেই মনত ৰখিব ঠিক আছে আৰু এইখিনিও আছে চন বিল পাটকলং বিল মনহা বিল পঢ়ক এইখিনি পঢ়ক যিমান পাৰে পঢ়ি থাকক এইখিনি বুজাব লগা বস্তু একো নাই তাৰপাছত আপুনি যদি চাই এই কুৱেশ্যনটো কৰক এই বস্তুখিনি পঢ়ি এই কুৱেশ্যনটো নিজেই কৰক আৰু কমেণ্ট কৰি জনাওক নেক্সট দ্য ফলোইং ৱাইল্ড লাইফ চৰি এটা খেলি মেলি হৈ গ'ল এইটো পিছত আহিব ঠিক ৱাইল্ড লাইফ চেঞ্চুৰী মিলাব আহিছে ৱাইল্ড লাইফ চেঞ্চুৰীটো আমি পিছত পঢ়িম আৰু সেইখিনি পঢ়াৰ পিছত এইখিনি মিক্স কৰিব ঠিক আছে তো আপুনি নিজে কৰিব এইটো হোমৱৰ্ক ৱাইল্ড লাইফ চেঞ্চুৰী আহিম আমি অলপ পিছত আহিম ঠিক আছে তাৰপাছত আহিল ক্লাইমেট এণ্ড বায়'ডাইভাৰ্চিটি ইয়াতে এগ্ৰ ক্লাইমেটিক জোন মেপ কি হয় আমি পিছত গম পাম কিন্তু প্ৰথমে আপোনালোকে এইটোৱে মনত ৰাখক যে অসমক 6টা এগ্ৰ ক্লাইমেটিক জোনত ভাগ কৰা হয় আৰু সেইকেইটা হৈছে নামকেইটা একদম মনত ৰাখি থব এই নামৰ পৰা বহুত কুৱেশ্যন আহিব ইয়াৰ পৰা দিব তলৰ কোনটো এগ্ৰ ক্লাইমেটিক জোন নহয় বা কোনকেইটা হয় আৰু কোনকেইটা ডিষ্ট্ৰিক্টত আছে গতিকে ইয়াৰ বিষয়ে আমি বিতংকৈ জানাৰ আগত এইখিনি ভালদৰে মন দিয়ক যে কি আছে আমাৰ এগ্ৰ ক্লাইমেটিক জোন লোৱাৰ ব্ৰহ্মপুত্ৰ ভেলী জোন এইখিনি লোৱাৰ ব্ৰহ্মপুত্ৰ ভেলী জোন তাৰপাছত নৰ্থ বেংক প্লেইন জোন ঠিক আছে এইটো হৈছে নৰ্থ বেংক প্লেইন জোন তাৰপিছত আপাৰ ব্ৰহ্মপুত্ৰ
ভেলি জোন, আপাৰ ব্ৰহ্মপুত্ৰ ভেলি জোন, তাৰ পাছত কি হ'ব চেন্ট্ৰেল ব্ৰহ্মপুত্ৰ ভেলি জোন, চেন্ট্ৰেল ব্ৰহ্মপুত্ৰ ভেলি জোন, হিল জোন আৰু বৰাক ভেলি জোন। ইয়াতে ডিষ্ট্ৰিক্ট খিনি মাৰ্ক কৰা আছে, গতিকে আপুনি ইয়াত চাই গম পাব যে কোনখিনি ঠাই কেনেকৈ এগ্ৰ'ক্লাইমেটিক জোনত ভাগ কৰা হৈছে। বাছ ইয়াৰ পৰা এটা বস্তু মনত ৰাখক, 6টা এগ্ৰ'ক্লাইমেটিক জোন আৰু জোন কেইটাৰ নাম মনত ৰাখক, ইমানখিনি পঢ়িলেও ইয়াৰ পৰা হৈ যাব। ওকে, আৰু ডিটেইলছত আমি নেক্সট চেপ্টাৰত যদি আমি ক্লাইমেটলজি পঢ়িম বা অসমৰ ক্লাইমেট, অসমৰ ৱেডাৰ এইবিলাক পঢ়িম, তেতিয়া আমি এইখিনি ভালদৰে গম পাম। ওকে, ঠিক আছে। তাৰপিছত ওকে এটি ইম্পৰ্টেণ্ট বস্তু আহিল, ইম্পৰ্টেণ্ট বস্তুটো হ'ল যে নেশ্যনেল পাৰ্কছ অফ আছাম। ওকে, ইয়াৰ পৰাও আপুনি কুৱেশ্যন অহাৰ সম্ভাৱনা বহুত আছে। আৰু নেশ্যনেল পাৰ্ক চাওক কেইখন আছে বৰ্তমান, টিল ডেট আমাৰ 7খন নেশ্যনেল পাৰ্ক আছে। এইটো বহুতে ভুল কৰে, কাৰণ ৰিচেণ্টলি 2021ত ৰায়মনা আৰু দিহিং পাটকাইক অন্তৰ্ভুক্ত কৰা হৈছে। সেইকাৰণে আমাৰ আজিৰ ডেটলৈকে যদি সোধে আপোনাৰ কেইখন আছে নেশ্যনেল পাৰ্ক, তেনেহ'লে আপুনি ক'ব লাগিব যে 7খন আছে। সেইকেইখন আছে কাজিৰঙা, মানাস, ডিব্ৰু-চৈখোৱা, নামেৰি, ওৰাং, দিহিং পাটকাই আৰু ৰায়মনা নেশ্যনেল পাৰ্ক। কাজিৰঙা নেশ্যনেল পাৰ্কৰ বিষয়ে যদি আপুনি জানিবলৈ বিচাৰে, তেনেহ'লে অলপমান নেটত চাৰ্চ কৰক। তথাপিও মই মেইন পইণ্ট কেইটা লিখি দিছোঁ। ইয়াৰ এৰিয়া হৈছে 430 স্কোৱাৰ কিলোমিটাৰ। ডিক্লেয়াৰ্ড নেশ্যনেল পাৰ্ক অন 11 ফেব্ৰুৱাৰী 1974, 1974 চনৰ 11 ফেব্ৰুৱাৰী তাৰিখে ইয়াক নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে। তাৰ পাছত ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে 1985ত ডিক্লেয়াৰ কৰা হৈছিলে, আৰু 2007ত কাজিৰঙা কেম আণ্ডাৰ প্ৰজেক্ট টাইগাৰ। তাৰপিছত মানাস নেশ্যনেল পাৰ্ক ক'ত আছে, চিৰাং আৰু বাক্সা ডিষ্ট্ৰিক্টত। কিমান চনত নেশ্যনেল পাৰ্ক হিচাপে কোৱা হৈছিলে তাক, 1990 চনত নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে। প্ৰজেক্ট টাইগাৰ আহিছিলে 1973ত। আৰু এই মানাস নেশ্যনেল পাৰ্কখন ফেমাছ ফৰ ৱাইল্ড ৱাটাৰ বাফেলো, এটা পানীত থকা এটা মহ থাকে ন, বনৰীয়া এটা মহ আছে ন, পানীত যে আপুনি দেখিব বহুত জাক জাক পাতি থাকে, তাৰ কাৰণে ই কি হয়, ফেমাছ হয়। তো এইকেইটা বস্তু আপুনি পইণ্টকেইটা মনত ৰাখক যে দিহিং পাটকাই এণ্ড ৰায়মনা ক'ত আছে, কোকৰাঝাৰত, ইজ ডিক্লেয়াৰ্ড এজ নেশ্যনেল পাৰ্ক ইন 2021। ওকে, মই আপোনালোকক মেইন পইণ্টবোৰ কৈ আছো। বেছিকৈ জানিব বিচাৰিলে দেখিছে ন, আছাম ষ্টেট পৰ্টেল আছে, তাত নেশ্যনেল পাৰ্ক বুলি মাৰিব, গোটেই বস্তুবোৰ আহি যাব। অলৰেডি এভৰিথিং বস্তু আপোনাৰ ইণ্টাৰনেটত আছে, গভৰ্ণমেণ্টে আপোনাক দি থৈছে, চাই পঢ়িব জানিলেই হ'ল। ঠিক আছে। তাৰপাছত ইয়াতে যদি কেইটামান আপুনি পইণ্ট চাই, আমাৰ ৱৰ্ল্ড হেৰিটেজ চাইট অসমত যদি কয়, অসমত ৱৰ্ল্ড হেৰিটেজ চাইট কোনখন হয়, তেনেহ'লে আপোনাৰ অপশ্যনত দিব পাৰে মানাস আৰু কাজিৰঙা। বায়'স্ফিয়াৰ ৰিজাৰ্ভ হ'লে মানাস আৰু ডিব্ৰু-চৈখোৱা। প্ৰজেক্ট টাইগাৰ ক'ত ক'ত আছে, মানাস, নামেৰি, কাজিৰঙা। আৰু টাইগাৰ ৰিজাৰ্ভ মানাস, নামেৰি, ওৰাং, কাজিৰঙা। একদম গোটেইকেইটা বস্তু মনত ৰাখিব। বায়'স্ফিয়াৰ ৰিজাৰ্ভত মানাস আৰু ডিব্ৰুগড়, ৱৰ্ল্ড হেৰিটেজ চাইট মানাস আৰু কাজিৰঙা। এইটো কুৱেশ্যনত আহিয়ে থাকে, ইয়াক মনত ৰাখিব। 4খনৰ নাম দিব, তলৰ কোন দুখন নহয় তেনেকে দি দিব, বা কোন দুখন হয়, যদি আপুনি পঢ়ি যায় এইখিনি কৰিব পাৰিব। এতিয়া এই কুৱেশ্যনটো কৰক, সিলেক্ট দ্য কাৰেক্ট নাম্বাৰ অফ নেশ্যনেল পাৰ্কছ এণ্ড ৱাইল্ড লাইফ চেঞ্চুৰী ইন আছাম অন 31 জানুৱাৰী 2024। ৱাইল্ড লাইফ চেঞ্চুৰী আৰু হেৰি কিমানখন আছে, আমি ৱাইল্ড লাইফ চেঞ্চুৰী কিমানখন আছে এতিয়ালৈকে পঢ়া নাই, কিন্তু তথাপিও আমি জানো যে নেশ্যনেল পাৰ্ক কিমানখন আছে, 7খন আছে। গতিকে অপশ্যন এটো কাৰেক্ট হ'ব। আৰু অপশ্যন এ কাৰেক্ট হোৱাৰ লগে লগে মানে আপুনি কি গম পালে, ৱাইল্ড লাইফ চেঞ্চুৰী কিমান আছে অসমত, 17খন আছে। ঠিক আছে, তাৰপিছত এইকেইটা কুৱেশ্যন কৰক। হোমৱৰ্ক মই নোপোৱাৰ আগতে আপুনি পজ কৰি এবাৰ কৰি লওক যে which of the following national parks of Assam have been declared as the World Heritage Site by UNESCO। মই কৈছিলো না ৱৰ্ল্ড হেৰিটেজ চাইট বাই ইউনেস্কো কোন দুখনক কোৱা হৈছে, অপশ্যনটো চাওক আৰু টিক কৰক কোনটো হ'ব, কাজিৰঙা এণ্ড মানাস। ওকে, আৰু এই কুৱেশ্যনটো চাওক, দ্য ষ্টেট অফ আছাম হেজ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীজ অন। আৰে কালি আমি বাউণ্ডাৰীৰ বিষয়ে পঢ়িছো, গতিকে এইটো ৰিভিজনৰ কাৰণে মই কুৱেশ্যনটো সোমাই দিছো, এইটো মই নকওঁ, আপোনালোকে কমেণ্ট কৰি জনাওক। তাৰপাছত আছে যে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ আৰ কাৰেক্ট। ওকে, ইয়াতে কি দিয়া আছে, দ্য ষ্টেট অফ আছাম accounts for nearly 7% of India's total geographical area। কালি আমি এৰিয়াৰ বিষয়ে পঢ়িছিলো, এৰিয়া আৰু বাউণ্ডাৰী কিমান পাৰ্চেণ্ট আছিলে, যাওক কালি লেকচাৰটো চাওক বা পিডিএফটো চাওক, তেতিয়া গম পাব কিমান পাৰ্চেণ্ট আছিলে। মই নকওঁ, কিন্তু এই ষ্টেটমেণ্টটো হৈছে ভুল, কাৰণ 7% নহয়, 7তকৈ কম পাৰ্চেণ্ট আছিলে, সেইটো আপুনি চালে গম পাব। এই ষ্টেটমেণ্টটো ভুল হোৱাৰ লগে লগে অনলি 1 টো কেতিয়াও নহয়। ঠিক আছে, both 1 and 2 কেতিয়াও নহয়। ওকে, neither 1 nor 2 হ'ব পাৰে বা অনলি 2 হ'ব পাৰে। আমি 2 নম্বৰটো চাওঁ, আছাম লংগিটিউড লাইজ এট
88 degree 25 east to 96 degree east and latitude 24 degree 5 degree north and 28 degree north and temperature varies from 6 degree to 38 degree centigrade. তো এতিয়া এই বস্তুটো শুদ্ধ কিয় শুদ্ধ মই কালি আপোনাক লেটিটিউড লংগিটিউডটো কৈছিলো আৰু মই কৈছিলো যে মই ৰাউণ্ড ফিগাৰত কৈছো এইটো পইণ্টত অলপ চলপ গণ্ডগোল ভেৰি হ'ব পাৰে কিন্তু এইটো হয় এইটো ষ্টেটমেণ্টটো হয় আৰু লগতে টেম্পাৰেচাৰ ভেৰিজ ফ্ৰম 6 ডিগ্ৰী টু 38 ডিগ্ৰী য়েছ কাৰণ ঠাণ্ডা দিনত আমাৰ মিনিমাম টেম্পাৰেচাৰ 6 ডিগ্ৰীলৈ আহিব পাৰে আৰু গৰম দিনত মেক্সিমাম টেম্পাৰেচাৰ 38 ডিগ্ৰী চেলচিয়াছলৈ যাব আৰু এই বস্তুটো যেতিয়া আমি ক্লাইমেট পঢ়িম ক্লাইমেট পঢ়িলে বেছি ভালকৈ আপোনাৰ ক্লিয়াৰ হ'ব আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব only 2 ঠিক আছে নাও এটো নিজে কৰিব এতিয়া আহো আমি ওয়াইল্ড লাইফ সেঞ্চুৰী মই আকৌ কলো যে ওয়াইল্ড লাইফ সেঞ্চুৰী কিমানখন আছে 17খন আছে আৰু দুখন প্ৰপ'জ হয় হা এই দুখন এতিয়ালৈকে দুখন প্ৰপ'জ বুলি দিছে কিন্তু আপুনি এতিয়া ক'ব নোৱাৰি 17 নে 19 কিন্তু তথাপিও আপুনি 17খন বুলি ধৰিব লাগিব নাম্বাৰ অফ ওয়াইল্ড লাইফ সেঞ্চুৰী ইন আসাম 17 17 আৰু নেশনাল পাৰ্ক ইজ 7 আৰু একেই যেনেকে মই কৈছিলো বিলবোৰ কোনখন ডিস্ট্ৰিক্টত কি বিল আছে ইয়াতো সেম বস্তু কোনখন ওয়াইল্ড লাইফ সেঞ্চুৰী কোনখন ডিস্ট্ৰিক্টত আছে সেই বস্তুটো ইয়াত আছে আপুনি ইয়াতে পঢ়ক 3-4 বাৰ পঢ়াৰ পিছত আপোনাৰ মনত ৰৈ যাব ওকে ওকে এখিনি আছে আৰু ইয়াৰ আধাখিনি মানে পিছৰ পাৰ্টখিনি মই ইয়াত দি দিছো ক'ত কি আছে আৰু তাৰ পিছত এই কোৱেশ্চনটো আপুনি কৰিব পাৰিব ক'ত ইয়া হা তাৰ পিছত এইখিনি পঢ়ি এই কোৱেশ্চনটো আপুনি নিজে কৰক আৰু মই আশা কৰো পাৰিব ইয়াত কোনো টাফ নহয় কোনো বুজিব লগা বস্তু নাই জাস্ট কৰিলেই হ'ল আৰু দুটা কথা মনত ৰাখিব যে নাম্বৰ গৈগুৰুং ওয়াইল্ড লাইফ সেঞ্চুৰী এণ্ড গৰমপানী ওয়াইল্ড লাইফ সেঞ্চুৰী ফেমাস ফৰ হট ওয়াটাৰ স্প্ৰিং আৰু পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰী ইজ world highest density of one horn rhino so highest density বুলি কৈছে হা আপোনাক highest one horn rhino বুলি কোৱা নাই যদি কয় ক'ত আটাইতকৈ বেছি one horn rhino আছে তেনেহলে আপুনি কাজিৰঙা লিখিব লাগিব কিন্তু ডেনসিটি কৈছে ডেনসিটি মানে কি আপুনি ডেনসিটি শব্দটোৰ অৰ্থ বুজি পায় মানে তাৰ কিমান এতিয়া আপোনাক ডেনসিটি বুলি যদি কয় মাছ পাৰ ভলিউম ইয়াত যদি আপুনি কয় যে কিমানখিনি এৰিয়া কম এৰিয়াত আপোনাৰ কি আছে বেছিকে আছে ঠিক আছে এতিয়া মই আপোনাক ডেনসিটি বুজাব গলে বহুত বুজাব লাগিব কিন্তু হাইয়েস্ট ডেনসিটি ওয়ার্ল্ড হাইয়েস্ট ডেনসিটি বুলি কলে আপুনি এটো জানিব লাগিব যে কত কম ঠাইত আটাইতকৈ বেছি আছে কিন্তু কাজিৰঙাৰ খন যিমান ডাঙৰ তাত আছে বহুত আছে কিন্তু তাক যদি আমি ডিভাইড কৰি দিও পাৰ এৰিয়া তেনেহলে তাৰ নাম্বাৰটো কমি যাব কিন্তু পবিতৰাত যদি আপুনি চাই তেনেহলে ওয়ার্ল্ড হাইয়েস্ট ডেনসিটি অফ ওয়ার্ল্ড হর্ন রাইনো ইয়াতে পোৱা যায় মনত ৰাখিব এটা কোৱেশ্চন কিটা কৰক যে দা ওয়েটল্যান্ড সনবিল ইজ লোকেটেড ইন হুইচ ডিস্ট্ৰিক্ট ধুবুৰী গোৱালপাৰা কাছাৰ কৰিমগঞ্জ এটো পাৰিব মই নকওঁ নিজে কৰক কাৰণ ইয়াতে চাৰ্টখন আছে চাৰ্টৰ পৰা চাওক ক'ত আছে আৰু কৰি জনাওক তাৰপিছত হুইচ নেশ্যনেল পাৰ্ক অফ আসাম ইজ নোন ফৰ স্পেচিছ অফ ফেৰেল হৰ্চ ঠিক আছে ফেৰেল হৰ্চ বনৰীয়া ঘোঁৰা কোনখনত পোৱা যায় এইটো আপুনি জানিব লাগিব যে ডিব্ৰু চৈখোৱাত পোৱা যায় এটো মনত ৰাখিব ঠিক আছে তো ইম্পৰ্টেন্ট কোৱেশ্চন কিন্তু এটো ইম্পৰ্টেন্ট এটো আপুনি নিজে জানে গতিকে নিজে চাই কৰক তথাপিও মই কৈ দিছো ক'ত আছে কৰিমগঞ্জ ইয়াতে ক'বাত পাবই নেক্সট চাৰ্টখন যদি চাই ঠিক আছে আজি আমি ইমানখিনিলৈকে পঢ়ো এইখিনি বহুত বস্তু এইখিনি আপুনি যিমান পাৰে আজি যদি চাইছে ভিডিঅটো আজি ৰিভিজন দি মনত ৰাখি থক কাৰণ ইমান ইম্পৰ্টেন্ট বস্তু এইখিনি ইমানে কমন বস্তু যিয়ে আপুনি এক্সাম নথক কিয় অসমৰ যিমানে এক্সাম নথক কিয় ইয়াৰ পৰা মেক্সিমাম নাম্বাৰ অফ কুৱেশ্যন আহিব আৰু আপুনি যদি পিডিএফটো লাগে আপোনাক তেনেহলে হোৱাটসঅ্যাপ চেনেল জয়েন কৰক হোৱাটসঅ্যাপ গ্ৰুপ জয়েন কৰক আৰু মই ভাবো পিডিএফৰ পৰা লিখাতকৈ আপুনি চাই যদি আপোনাৰ নোট কৰি যায় এটা লাইনত বেছি সুবিধা হ'ব ধন্যবাদ আজিৰ কাৰণে আমাৰ সেকেন্ড লেকচাৰটো ইমানটা শেষ হ'ল আৰু তিনটা লেকচাৰত আমি আসাম জিঅগ্ৰাফি শেষ কৰি দিম ওকে বাই